মানুহে 15 ছেকেণ্ডৰ ভিডিঅ' এখন চিনেমা চাই এদিন মানুহ এটাক বা মানুহ এগৰাকীক লগ পাই তেওঁ গোটেই জীৱনটোৰ জাজ কৰিব পাৰিবনে? আজি মানুহজনক কৈছোঁ ব'লা বোলো ৰিক্সাত যাওঁ, ৰিক্সাটো গৈ চাব লাগে। অকল গাড়ীখন চলাই চলাই গৈ থাকিলে কি হ'ব ন? আজি বোলো ৰিক্সাত ব'লা, এফালে যাবলৈ লৈছোঁ, এয়া ৰিক্সাত উঠিলোঁ। গুড মৰ্ণিং, সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। বহুতে আকৌ ইয়াত কমেণ্ট কৰিব, কি হ'ল গাড়ী চাড়ী নাইকিয়া হ'ল যে ৰিক্সাত উঠিলে? সেয়া গম পাইছেনে? আজি ৰাতিপুৱাই ৰিংকুৱে বনাব লৈছে দহি বৰাৰ কাৰণে উৰদডাল দিছে আৰু ইয়াত অকল চ'দা দিছে। যোৱাকালিয়ে বনাম বুলি ৰেডি কৰি থৈছে। খাবলৈ বস্তুবোৰ বৰ সোৱাদ জানেনে? এই বস্তুটো আকৌ ৰাতিপুৱা বনালে ইভিনিং টাইমতহে খাব পাৰে, পটককৈও নহয়। ভাল বস্তু এটা বনাওঁতে টাইমো লাগে, ঘৰ এখন সুন্দৰ কৰিবলৈও বহুত টাইম লাগে, বহুত কষ্ট আছে। এইফালে ব্ৰেকফাষ্ট কৰিবলৈ বহিলোঁ। মানুহে কয় বোলে ৰাতিপুৱা বোলে ৰজাৰ দৰে খাব লাগে, দুপৰীয়া প্ৰজাৰ দৰে খাব লাগে আৰু ৰাতি বোলে ভিখাৰীৰ দৰে খাব লাগে। আমি ৰাতিপুৱা গধূলি দুপৰীয়া মানে 3 টাইমে মানে পুৰা খাওঁ। মানে এইফালে ৰুটি, কাবেলি বুট, পনীৰ বনাইছে, অমলেট, ভাজি চব খাই লৈছোঁ আৰু খাই লৈ এতিয়া কি কৰিম? চৰ্বিগালটো ঘটাব লাগিব। সেইটো কাৰণে মই কিন্তু জিমটো প্ৰিফাৰ নকৰোঁ দেই। কিছুমান মানুহে জিমটোলৈ কেইদিনমান যায়, কেইদিনমান গৈ পিনে আকৌ জিমটো এৰি দিয়ে, আকৌ মাংস পেশীখিনি ফেৰফেৰকৈ ওলমি যায়। সেইকাৰণে ঘৰৰ কামেই কৰক না। মই সেইকাৰণে পংকজ পাঠকৰ কিছুমান কথা কিন্তু ভাল পাওঁ। মই ভিডিঅ' এটা দেখিলোঁ, মানুহখিনি জিমলৈ গৈছে, কাপোৰ ধোৱা, কাপোৰ কেনেকৈ ধুৱে, ঘৰ কেনেকৈ মুচে, সেইখিনি দেখাইছে। সেইখিনি লাগিলে মই ঘৰতে কৰিম, এনেই পইচাগাল দি কি কৰিম ন? কেলৈ কৰিম ন? যদি পইচা দি আকৌ জিমলৈ গৈ ক্ষীণাবলৈয়ে লাগে তেনেহ'লে মই লাগিলে শকতেই নহ'ম, গম পাইছেনে? এতিয়া কি কৰিব লৈছোঁ জানেনে? ঘৰটো মুচিবলৈ লৈছোঁ। আমাৰ আকৌ কাম কৰা মানুহগুৰি ঢেৰ নাখৰা। সেইদিনাখন অহা নাছিলে, আকৌ আজি নাই অহা। ৰিংকুৱে কৈছিলে মুচি দিম, মই বোলো নালাগে দে। এনেকৈ পেটটো হেঁচা মাৰি মুচিলে নহয় এমাহতে পেটটো ক্ষীণাই যাব। কিন্তু মানে এতিয়া এনেকুৱাই শকত হৈছোঁ, ফোপাই যাওঁগৈ মানে। উঠি দিয়াৰ লগে লগে মানে কঁকালটো গেজেক কৰিহে উঠে আৰু। তথাপিও আৰু ৰুমটো যদি মুচিব নোৱাৰোঁ তেনেহ'লে কি হ'ব ন? গোটেই ৰুমটো যে মুচিছোঁ দেখাই দিছোঁ, নহ'লে মানুহে আকৌ অকণমান কৰি পিনে অকণমান এৰি দিছে বুলি ভাবিব যে। মানুহে ঢেৰ কি ক'ম আৰু কিমান কথা কয়। সেইদিনাখন ৰিংকুৰ মোবাইলটো মানে দেখুৱালোঁ, তাকে মানুহবোৰে কৈছে মোবাইল এটা কিনি দিব। মোৰেই মোবাইল এটা কিনিব দৰকাৰ হৈ আছে, গম পাইছেনে? ৰিংকুক আমি এনেই নৰখাওঁ নহয়, ৰিংকুক পইচা দিওঁ। তাৰ মোবাইল যিমান দিলেও তাৰ মোবাইলে বেছি দিন নাযায়, গম পাইছে? সেইকাৰণে তাৰ কথা সি জানিব, হয়নে নহয়? আমিতো তাৰ দৰমহাটো দি থাকোঁ। আপোনালোকৰ যদি কাৰোবাৰ বৰ বেয়া লাগে ৰিংকুলৈ, তেনেহ'লে দি দিব। এইফালে দহি বৰাখিনি বনাই হ'ল নহয়, দহি বৰা বনাই লৈ কিন্তু পানীত তিয়াব লাগে দেই, কোমলিবলৈ। এইফালে দৈ দিছে, এতিয়া দৈ দি পিনে ফ্ৰিজত থৈ দিব কোমল হ'বৰ কাৰণে। তাৰপিছত এইফালে বনাই আছে ৰাতিপুৱাৰ পৰা দুপৰীয়া হৈ গৈছে। ৰিংকুক আমি বহুত মৰম কৰোঁ। ৰিংকু ইমান গৰমত ফেনখন তাৰ কাৰণে ফেনখন কিনি দিছোঁ। তাকে মই ভাবোঁ কোনোবা মানুহে আহি দেখিলে মানে ক'ব আপোনালোকে তাক একদম মানে বেলেগকৈ ৰাখে দেই, মানে একো মানে ফেচিলিটি নিদিয়ে বুলিয়ে ভাবে। এইফালে দহি বৰা এতিয়া খাব পৰা হৈ গ'ল। ইমানেই টেষ্টি বনাইছে, সঁচা কথা কওঁ কিন্তু দেই। ৰিংকুৱে ইয়ালৈ আহি বহুত বস্তু মাৰ পৰা শিকিছে আৰু ৰিংকুও জানে কিন্তু দেই। বহুত ধুনীয়া ধুনীয়া বস্তু খুৱায় কিন্তু। আমাৰ ঘৰলৈ আহিলে খাবলৈ পাব আৰু দেই। আহি চাব, খাই যাব। টেষ্টি যি খাওঁ বুলি কয়। সেইকাৰণে আমাৰ ঘৰলৈ মানুহবোৰ আহি ভাল পায়। মানে হোটেলৰ নিচিনা আৰু যোনে যি খায়, কিন্তু সেইটো বস্তু নহয় ন। আলহী ঘৰলৈ আহিলে হোটেলৰ নিচিনা অৰ্ডাৰ দিবলৈ আমি কিন্তু নোৱাৰোঁ দেই, বেলেগে পাৰে, সেইটো বেলেগ কথা বাৰু। মোৰ কিন্তু বেয়া লাগে দেই ৰিংকুক বেছিকৈ খটুৱালে, সেইটো সঁচা কথা কওঁ। এইফালে আমি খাইছোঁ তৃপ্তিৰে। তাৰপিছত ইভিনিং টাইমত অকণমান ওলাই গ'লোঁ। ওলাই যোৱাৰ আগতে আৰু ৰিংকুৰ লগত ৰাতিপুৱা গধূলি আৰিয়াইটো অকণমান খুট খাট কোৱাকৈ যোৱা আৰু ৰিংকু দাদা ওলাই যোৱাৰ পিছত আহি লৈ লিখোঁ বুলি ক'লে। ৰাতিপুৱা মানে থেৰাপিষ্টতে নিলিখিলে, মানে 1ৰ পৰা 10লৈকে পূৰা শিকি গ'ল দেই এতিয়া তাই। কোনটো কি হয় এতিয়া চিনিও পোৱা হৈছে। চিনিটো পাবই লাগিব ন, গৰম বন্ধ চব। তাৰপিছত তাই লিখি হোৱাৰ পিছতে কিন্তু আইতাকক তাই দেখুৱাবলৈ যাবই আৰু। এইবোৰ এটা কথা, কি এইবোৰ মৰম নহয় জানো? এতিয়া মই যদি তাইক এতিয়া এই বয়সত যদি তাইক মই বেলেগ শিকাই দিওঁ নহয়, তাইৰ মাইণ্ডটো বেলেগ হৈ যাব। কাৰণ কেলৈ আমাৰ মগজত সেইবোৰ নাহে। আমি এটাই বিচাৰোঁ, সকলোকে সমানে মৰম কৰক, সকলোকে সমানে বান্ধোনেৰে ৰাখক। মই সেইটোৱে ভাবোঁ দেই। তাৰপিছত এতিয়া আৰু আৰিয়াই খাব আৰু খানা খাব। খানা খাই আৰু বাকীখিনি কৰিম আৰু বাকীখিনি নাই দেখুৱা আৰু। সেইকাৰণে এটা কথাই কওঁ, ওপৰৰ পৃষ্ঠাটো দেখিয়েই
জাজ কৰিবলৈ নাযাব, মানুহৰ চেহেৰাটো দেখি জাজ কৰিবলৈ নাযাব। মানুহক কেতিয়াও পঢ়ি শেষ কৰিব নোৱাৰে, বিশেষকৈ 15 ছেকেণ্ড 30 ছেকেণ্ড 1 ঘণ্টাৰ ভিডিঅ' এটা চায়ো আপুনি কাকো জাজ কৰিব নোৱাৰে। সেইকাৰণে জাজ নকৰিব। আৰিয়াক কিন্তু মই সৰুৰ পৰাই শিকাইছোঁ বস্তু ঠিক কৰিবলৈ, কাৰণ কেলৈ নিজৰ কাম নিজেই কৰিব লাগিব। সেইকাৰণে এতিয়াৰ পৰা লাহে লাহে শিকি থাকক। তেনেহ'লে আজিলৈ বাই বাই।